অৱশেষত বাহিৰ হৈ গ'ল ৰিচেকিঙৰ নটিচখন। তোমালোকৰ যদি ভাবাতকৈ নম্বৰ কম আহিছে বা ভাবাতকৈ ৰেজাল্ট হোৱা নাই তেন্তে ৰিচেকিং কৰিব পাৰা। কিন্তু ৰিচেকিং যদি কৰাৰ ইচ্ছা আছে তেন্তে সাৱধান, অলপ মানে এইবাৰ নিয়ম কিন্তু চেঞ্জ হৈছে, ঠিক আছে। তোমালোকক বুজাই দি আছো যে প্ৰথমত তোমালোকক কি কৈছে। ইয়াত দেখা তোমালোকক 1 নম্বৰটোত কি কৈছে, দ্য কেণ্ডিডেট ইণ্টাৰডিং টু গেট দেয়াৰ ইভেলুৱেট এণ্ড এনচাৰ ৰিচেকিং উইল হেভ টু এপ্লাই থট, মানে ৱেবছাইটটোত যাব লাগিব। তাৰপিছত ক্লিক অন দ্য এপ্লাই ফৰ ৰিচেকিঙৰ অপশ্যনটো আহিব। প্লিজ সিলেক্ট দ্য ছাবজেক্ট ৰিচেকিং এণ্ড স্কান কপি এনচাৰশ্বিপ ইজ নিডেড। মানে কি ইয়াৰ আগৰবাৰো এনেকৈয়ে কোৱা হৈছিল, এইবাৰো কোৱা আছে এনচাৰশ্বিপখন তোমালোকৰ জিমেইলত পঠাই দিয়া হ'ব, ঠিক আছে। তাৰপিছত প্ৰভাইড দিয়া নেচেচাৰী ইনফৰমেশ্যন, যিবিলাক ইনফৰমেশ্যন লাগে সেইবিলাক দিয়া হ'ব। 5 নম্বৰত আছে কি ফি লাগিব তোমালোকৰ 500 পাৰ ছাবজেক্ট ফি 500, ঠিক আছে। কোনো ধৰণৰ নিয়ম নাই যে 2টা বা 3টা বা এটা ছাবজেক্ট সিলেক্ট কৰিব পাৰিবা বা এটা ছাবজেক্ট ৰিচেকিং কৰিব পাৰিবা, তেনেকুৱা কোনো ধৰণৰ কথা নাই, ঠিক আছে। তাৰপিছত দেখা 6 নম্বৰ কি কৈছে, ৰিচেকিং প্ৰচেছত কি কৰা হ'ব। তোমালোকে হয়তো বহুতে ভাবি আছা যে কুৱেশ্যন পেপাৰখন বা এনচাৰশ্বিপখন আকৌ এবাৰ পঢ়া হ'ব নেকি, তেনেকৈ কৰা নহয়। প্ৰথমত কি কৰিব, ৰিটোটালিং, মানে হয়তো মানে 1 2 এনেকৈ গোটেই টোটাল নম্বৰ কৰোঁতে ভুল হৈছে, টোটাল নম্বৰ ধৰা তুমি 84, তোমাক দিয়া হৈছে 79, তেনেকৈ যদি প্ৰব্লেম আছে তেনে তেওঁলোকে চাই দিব। তাৰপিছত এছাইনমেণ্ট অফ এনচাৰ হুইচ হেভ বিন লেফ্ট আউট আনইভেলুৱেটেড, মানে কোনটো, যদি কোনোবা এনচাৰ লিখিছা ঠিকে তোমাক মাৰ্ক দিয়া হোৱা নাই, সেইটো তোমালোকক দিয়া হ'ব। কাৰেকশ্যন অফ ৰং এন্ট্ৰি অফ মাৰ্কছ অফ এনি মেনাৰ বা নেচাৰ, মানে তোমাক যদি কোনোবা ভুল নম্বৰ দিয়া হৈছে বা তোমাক ভুল নম্বৰ দিয়া হৈছে, 5 নম্বৰ আছিল 6 নম্বৰ দিয়া হৈছে বা 5 নম্বৰ আছিল 6 নম্বৰ দিয়া হৈছে, সেইটোও কিন্তু কমি যাব। এইবাৰ কিন্তু মাৰ্ক কমাৰ চান্স আছে, মাৰ্ক কমিব, তেওঁলোকে নটিচত অলৰেডি দি দিছে, ঠিক আছে। তাৰপিছত 7 নম্বৰটোত দেখা কি কৈছে, দ্য ৰেজাল্ট অফ ৰিচেকিং উইল বি ডিক্লেয়াৰ্ড উইথ 30 days ফ্ৰম দ্য লাষ্ট ডেট অফ ৰিচিপ্ট অফ এপ্লিকেশ্যন ইন দ্য অফিচিয়েল ৱেবছাইট, মানে 30 দিনৰ ভিতৰত তোমালোকৰ ৰেজাল্ট দিয়া হ'ব। তাৰপিছত ইয়াত দেখা কি কৈছে, if candidates marks are requested after rechecking answer sheet, that requested mark will be considered as final marks and accordingly certificate come marksheet will be prepared, মানে তোমাৰ যদি মাৰ্কটো কমি যায় সেই হিচাপত চাৰ্টিফিকেটটো বনাও হ'ব। তাৰপিছত দেখা কি কৈছে, if case of any charge change in marksheet, the receipt revised certificate some marksheet will be issued submission of the original, মানে তোমাৰ যদি নম্বৰটো কমি যায় তেন্তে তোমাৰ সেই হিচাপত চাৰ্টিফিকেটখন বনোৱা হ'ব। তাৰপিছত 30 দিন পিছত তোমাৰ এইটো ৰিচেকিঙৰ ৰেজাল্টটো আপলোড কৰা হ'ব। তাৰপিছত ইয়াত দেখা মই তোমালোকক 10 নম্বৰ কথাটো কৈছো যে তোমালোকৰ জিমেইলত ৰিচেকিঙৰ এনচাৰশ্বিপটো দিয়া হয়। যদি কাৰোবাৰ জানাৰ ইচ্ছা আছে যে আমালোক ৰিচেকিং কৰা ভাল হ'বনে নাই, সেইটো মোক কমেণ্ট কৰিব, মই তাৰ ওপৰতো এটা ভিডিঅ' বনাম। তাৰপিছত ইয়াত দেখা কি কৈছে, জেনাৰেল ইন্ট্ৰডাকশ্যন, দ্য পৰ্টাল লিংক উইল বি অপেন আফটাৰ 2 days, মানে 2 দিন পিছত অপেন কৰা হ'ব। 2 দিন পিছত অপেন কৰাৰ পিছত 15 দিনৰ ভিতৰত তোমালোকৰ এপ্লাই কৰিব লাগিব। তাৰপিছত দ্য ডিটেইলছ ইনষ্টিটিউশ্যন ফৰ দ্য এপ্লিকেশ্যন প্ৰচেছ উইচ অলছ' বি এভেল ইন দ্য লিংকত সকলোবোৰ জনাই দিয়া হ'ব। তাৰপিছত ন' এপ্লিকেশ্যন, কোনো ধৰণৰ অফলাইন এপ্লিকেশ্যন নাই। তাৰপিছত ইনকমপ্লিট, যদি তুমি অলপ কৰি এৰি দিয়া তেন্তে সেইটো কিন্তু নহ'ব। তাৰপিছত কি কৈছে, দ্য এনচাৰশ্বিপ আৰ কনফিডেন্সিয়েল ডকুমেন্টছ উইল বি নট কাম আণ্ডাৰ প্ৰিভিউ, মানে বহুতে ৰিচেকিঙৰ পিছত যদি ৰেজাল্টটো নবঢ়ে তেন্তে তাই RTI কৰি দিয়ে, কিন্তু এইবাৰ কোনো ধৰণৰ RTI কৰিব নোৱাৰিব। 2005ৰ হিচাপত এইটো RTIৰ ভিতৰতে পৰে, ঠিক আছে। তাৰপিছত কি কৈছে, প্ৰচেছিং ফি হেজ টু বি পেইড ফৰ অনলাইন মোড অনলি, অনলাইনত পে' কৰিব লাগিব। এপ্লিকেশ্যন ছাবমিট অফ বিহাল্ফ অফ দ্য কেণ্ডিডেট এণ্ড অলছ' ইনকমপ্লিট এপ্লিকেশ্যন উইল সামাৰলি বি ৰিজেক্টেড, তোমাক ক'লো যে যদি ইনকমপ্লিট কৰি থাকা তেন্তে তোমাৰটো ৰিজেক্ট কৰাই দিয়া হ'ব। তাৰপিছত 30 দিন পিছত তোমালোকৰ ৰেজাল্ট দিয়া হ'ব। ইয়াত দেখা কি কৈছে, স্কান্ড কপি অফ এনচাৰশ্বিট উইল বি চেণ্ড দ্য এপ্লিকেশ্যন কেণ্ডিডেট থ্ৰু ইমেইলত দিয়া হ'ব। ইয়াত দেখা এটা তোমালোকৰ বহুত ইম্পৰ্টেণ্ট কথা আছে, স্কান কপি ইভেলুৱেশ্যন আফটাৰ ব্লাকমেইল অল ইনফৰমেশ্যন আইডেণ্টিফাইড টু দ্য এক্সামিনাৰ এনি আদাৰ্ছ অফিচিয়েল এক্সামিনেশ্যন প্ৰচেছ। ইয়াত তোমালোকৰ এটা কথা কৈ দি আছে যে
যদি তোমালোকৰ ধৰা ৰিচেকিং কৰিছা, তোমাৰ মাৰ্কটো যদি নাবাঢ়ে, তেন্তে তুমি কোনো ধৰণৰ নিউজ চেনেলত বা ফেচবুকত কোনো ধৰণৰ আপলোড কৰিব নোৱাৰিবা। মানে ছ'চিয়েল মিডিয়াত আপলোড কৰিব নোৱাৰিবা, কাৰো লগত আলোচনা কৰিব নোৱাৰিবা, ঠিক আছে? সেইটো যদি তোমালোকে ছ'চিয়েল মিডিয়াৰ লগত আলোচনা কৰা, তেন্তে সেইটো তোমাৰ লিগেল একশ্যন নহ'ব তোমাৰ ওপৰত। সেইটো বৰ্ডৰ পৰাই ডাইৰেক্টলি কৈ দিছে, ঠিক আছে? তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইয়াতে। যদি কিবা জনাৰ ইচ্ছা আছে মোক কমেণ্ট কৰিবা, মই তোমালোকক জনাই দিম, ঠিক আছে?